তো চাওক ফাইনেলি হৈ গেল ইজৰা চেণ্ডেল দিন আপিটোক অলবা দিয়া নাছিলোঁ আজি অলবা লগা হৈছে চাওক মাকে কান্দি আছে অ পল্লৱী অ মা আছে নাই অ কালি কি হস্পিটেলত গৈছি বোলে বৰ্তমান কি ক'লা পাইপ খুলি দিছে ৰেষ্টত থাকবা দিছে দিয়ক দিয়ক ঠিকে আছে নমস্কাৰ কৰিলে বাবাক কি জয় আৰু দেখা পাইছে এয়া হৈছে পল্লৱীৰ মাক বিছনাত অসুস্থ হৈ আছে আৰু এয়া হৈছে পল্লৱী আজি কিছুদিন আগতে এটা মই ভিডিঅ' আপলোড দিছিলোঁ ছোৱালীজনী এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিছে ৰিজাল্ট বৰ্তমানলৈকে দিয়া নাই কিন্তু আজি তাই মাকৰ কাৰণে কাম কৰাৰ কাৰণে বাহিৰত ওলাই যাব লগা হৈছে আৰু ক'ত যাই আছে আৰু ক'ত নি আছোঁ ছোৱালীজনীক আপোনালোকে দেখা পাব তোমাৰ দেউতা নাই ন ধৰক যিহেতুকে ছোৱালীজনীৰ দেউতাক নাই মাক আছে মাকো অসুস্থ আৰু কোনো মাকে নিজৰ সন্তানক কাম কৰাৰ কাৰণে ধৰক যাব নিদিয়ে কিন্তু উপায় নাই যদি মাক আজি এনেকৈ বিছনাত পৰি থাকে এই যদি ছোৱালীজনীয়ে কামৰ কাৰণে বাহিৰত নাযায় তো ঘৰখন একেবাৰে অসুবিধাত পৰি যাব হয়তো খাবৰ কাৰণেও টান হৈ পৰিব মাকে বেলেগৰ ঘৰত কাম কৰি খুৱাই আছিল কিন্তু বৰ্তমান কি হ'ল যিহেতুকে মাক অসুস্থ আজি 2 মাহ ধৰি মাক বিচনাত কিবা এটা অপাৰেশ্যন হৈছে যাৰ কাৰণে এই ছোৱালীজনীক আজি লৈ যাম এগৰাকী বাইদেৱে মোক ফোন কৰি মাতিছিল আৰু ভিডিঅ' এটা দিছিলোঁ আপলোড সেই ভিডিঅ'টো চাই বাইদেউগৰাকীয়ে মোক কৈছিল যে যিখিনি পাৰোঁ সহায় কৰিম লৈ আহিবা তো আজি এই ছোৱালীজনীক মই লৈ যাই আছোঁ যাবানে নাই যাবা অঁ মাককো সুধি আছোঁ পাৰ্মিশ্যন ল'ব লাগিব মাকৰ যিমান যি হ'লে ছোৱালী এটাক কিবা এটা কামত দিয়াৰ আগতে মাকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আৰু সেইকাৰণে ভিডিঅ' বনাই দিছোঁ যাতে আপোনালোকে সকলোৱে গম পায় মই ক'ত নিম আৰু ক'ত থাকিব ছোৱালীজনী তো মাকক সুধি আছোঁ আপোনাৰ ছোৱালী হ'লে যাব পাৰিব ন যাব পাৰিব আপোনাৰতো একোতো অসুবিধা নাই ধৰ আজি ছোৱালীটো বাহিৰত যাব নাই অসুবিধা নাই না এনেই পঠাব ইচ্ছা নাই কিন্তু ঘৰখন চলক লগিন লাগে না আজি ময়ো এনেকৈ আছোঁ তাহাক চলি আপা আপিযোৰক খোৱাক লগিনো মই যাব পৰা নাই যদি যাব পাৰোঁ মই তাইক নপঠালোৱে আজি প্ৰথমতে এটাই এথেন যাবাৰ হয় নাই চবৰে এথেন ঘৰতে থাকে মোৰ দুখ লাগছে যাৰ কাৰণে মাকে আৱেগিক হৈছে অলপ কাৰণ নিজৰ ছোৱালীজনীক এনেকৈ কাম কৰাৰ কাৰণে ঘৰৰ বাহিৰ কৰিব লগা হৈছে কাৰণ সকলো মাকে নিজৰ ছোৱালীক চকুৰ আগত থকাটো বিচাৰে কিন্তু আপোনাৰ বাধ্য হৈ গৈছে না বাধ্য হৈছে দুখ লাগছে কোনোদিন আপিটোক অলবা দিয়া নাছিলোঁ আজি অলবা লগা হৈছে চাওক মাকে কান্দি আছে যদি ছোৱালীজনী আজি ঘৰৰ বাহিৰ ওলাই নাযায় তো হয়তো পাকঘৰটো বন্ধ হৈ যাব কাৰণ তেওঁ অসুস্থ খাৱাৰ কাৰণে ঘৰত ৰেচন নাই গতিকে কি ক'ম এনেহেন দুৰ্ভগীয়া পৰিয়ালক আপোনালোকে যদি পাৰে অলপ সহায় কৰক লগতে দৰকাৰ হৈ আছে কি জানে যিহেতুকে মই গুইজাত আছোঁ বৰ্তমান গুইজাৰ পৰা আমাৰ ইউবাৰৰ ওচৰত এখন দোকানত থাকোঁতে মই দোকানখন দেখাই আছোঁ ইমান দূৰ অহা যোৱা কৰাতে হয়তো 20-40 টকা দিনত লাগিব পিলপিলিত যদি যায় যদি কোনোবাৰ আপোনালোকৰ লেডিজ চাইকেল এনেই আছে ঘৰতে নচলৈ তো মোৰ লগত যোগাযোগ কৰিব মই ফোন নাম্বাৰ দি দিম কিবা যদি ভাল চাল কৰিব লগা আছে কৰি ল'ম এই ছোৱালীটোক এখন লেডিজ চাইকেল বিৰাট দৰকাৰ হৈছে যদি আপোনালোকে দিবা খোজে মোক লগে লগে ফোন কৰিব দিয়ক মই লৈ আহিম ঘৰৰ পৰা আৰু যিখিনি ভাল কৰিব লগা আছে ভাল চাল কৰি লাগে এই ছোৱালীটো যদি দিবা পাৰোঁ তা অহা যদি কিন্তু বহুত সুবিধা হ'ব কাৰণ পিলপিলি 20 টকা 40 টকা হ'লে বহুত বহুত পইচা যাব হয় ন গতিকে চাওক মায়াকে কান্দি আছে এই মায়াকৰ চকুত দেখি চাওক চাইকেল লৈ তুমি অহা যোৱা কৰিব পাৰিবা পাৰিবা চাইকেল চলাবতো পাৰা ভালকৈ আপোনালোকৰ ঘৰত চাইকেল আছে লেডিজ চাইকেল এনেই পৰি আছে এই ছোৱালীটোক দিয়ক তাই যাতে সেই চাইকেলখন লৈ মানে কামত যাব পাৰে হয়তো পিলপিলি ভাড়াটো বাচি যাব আৰু আমি বৰ্তমান যাই আছোঁ আপুনি চিন্তা নকৰিব মই লৈ যাম বোলা হ'লি বোলা তই দুখ কৈছা নাকি মাৰ এটা সেৱা জনাই দিয়া ধুনীয়াকৈ দিয়া যিমান দিলৈ যাবা আজি মাকৰ ভৰি চুই এই ছোৱালীজনী আজি কামত যাব চৰকাৰী চাকৰি নহয় তথাপিও ঘৰখন চলাৰ কাৰণে কিবা এটা টোপলক যাই আছোঁ আৰু ওচৰতে মানে দীপশিখা বাইদেউৰ ঘৰ একবাৰ মানে দীপশিখা বাইদেউক মাত দি যাওঁ টোপলক আহা অ' বাইদেউ লগতো ফুল ৰুইছে চাওক ফুলে ফুল বাইদেউ ডাইৰেক্ট ভিডিঅ' অঁ তাৰমানে কি হ'ল এইক আজি আজি লৈ যাম তাতে গতিকে আপোনাক মাত দিবা আহিলা
আকাশতে যাওঁতেও বেছি ভয় চয় একো নকৰিবি যোনটো আছে আমি আছোৱেই দিয়কলে লৈ যাওঁ এইক আদৰি যাম শুভেচ্ছা থাকিল আৰু প্ৰথমতে এযোৰ চেণ্ডেল কিনিব লাগিব কাৰণ কিয় তাই চেণ্ডেল নাই বুলি চেণ্ডেল নাই ন তোমাৰ তো চেণ্ডেল এযোৰ কিনিম প্ৰথমতে তাৰপিছত যাই আছোঁ দিয়া চাই লোৱাচোন চেণ্ডেল তোমাৰ পচন্দ মতে চাই লোৱা কেনেহেন লাগে আৰু আছে বেলেগতো বাহিৰেও আছে ইফালে যিমান আছে চাওঁ এইবাৰ আছে তো চাওক চেণ্ডেল আহি গ'ল চাই লোৱা কেনেহেন লাগে তো চাওক ফাইনেলি হৈ গ'ল ইজোৰা চেণ্ডেল তো হৈছে না তোমাৰ পচন্দ হৈছে তো পেইং কৰি দিয়া এতিয়া পেইং কৰি দিয়া হা লৈ লোৱা তো বোলা খাই পাইছে পিছফালে চাওক কল্যাণী বুটিক আৰু বাইদেৱে মাতিছিল ফোন কৰি তো বোলা ভিতৰত যাই আছোঁ বাইদেউ লৈ আহিলোঁ ভালে ঠিকে আছে ভাল লাগছে ছোৱালীটো দেখা পাই কি নাম বাইদেউ দেখাই পাইছে আপোনালোকে যিটো ভিডিঅ' আপলোড দিছিলোঁ সেই ভিডিঅ'টো চাই বাইদেৱে মোক ফোন কৰিছিল আৰু আজি ছোৱালীটোক লৈ আহিছোঁ বাইদেউ কি মানে আপোনাক মানে কিবা মানে দোকানৰ কাৰণে লগা হৈছিল নেকি ছোৱালী ছোৱালী এনেকৈ দৰকাৰ নাই মইতো 2011 পৰা নিজেই চলি আছোঁ নিজে চলি আছে নিজে চলি আছোঁ দৰকাৰ নাই কিন্তু তোমাৰ ভিডিঅ'টো দেখা পাই মানে মোৰ ভাল লাগিল যদি এনেই কাম কৰা বুলি নহয় আৰু এনেই মোৰ লগত থাকোঁ আৰু কিবা এটাতো যদি সহায় হয় তেওঁলোকৰ কাৰণে চব বাইদেউ এটা কথা কৈছে যে মোক কাম কৰা মানুহ নালাগে 2011ৰ পৰাই এনেকৈ একলাই চলি আছে কিন্তু ভিডিঅ'টো চাইছিল কি মোৰ লগত এনেই থাকব কাম কৰা হিচাপত মই নালাগোঁ বা দোকানত থকা ছোৱালী হিচাপত নালাগোঁ মোৰ লগত এনেই থাকব মই যিখিনি পাৰোঁ সহায় কৰিম মাকক বাইদেউক আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ ইমানখিনি এটা উপকাৰ কৰাৰ কাৰণে চাওক মাকে বিচনাত পৰি আছে এইমাত্ৰ মই ভিডিঅ'ত আপুনি দেখাই পাইছে মাকে একদম বিচনাত পৰি আছে মাকে আহাত টাইমত কান্দছে গম পাইছে মই একদিন লাগে খবৰ ল'ব যাম যাব বাইদেউ কৈছে অলপ খবৰ ল'বা যাব একদিন দিনা হওক বাইদেউক আপোনালোকে চিনি পায় আৰু বাইদেউৰ দোকানত চাদৰ মেখেলা ধৰি মানে মহিলা মানুহৰ গোটেইখিনি আইটেম আছে বাইদেউ তো মহিলা মানুহৰ গোটেইখিনি আইটেম আছে বাইদেউ দেখাই পাইছে আৰু মই কৈ আছোঁ ক'ত এড্ৰেছটো আছে আপোনালোকে আহিব পাৰিব ইয়াতে ইউবাৰৰ কাষতে দোকানখন আছে বাইদেউ আৰু মই অলপ দেখাই দিছোঁ ৰ'ব আহিছোঁ ইয়াতে অলপ দেখাই দিওঁ এই চাওক ধুনীয়া ধুনীয়া চাদৰ মেখেলাও আছে কিবা কিবি টচৰো পায় টচৰ চব পায় ন তো চাওক এইগিলাখান টচৰ টাইটৰ চাকৰ মিলি চাওক কিমান কাপোৰ চালা ল'ৰা হৈ জন্ম লৈ একো লাভ নাই কিনো লংপেণ্ট চলা পিৰণ এইগিলাখানে ধুতি চুটি পিন্ধিলোঁ কিন্তু চাওক তিনি মানুহৰ কিমান ধৰণৰ কাপোৰ হা চাদৰ মেখেলা নাইটি কুৰ্তা এক লাখ। বেডশ্বীট ভেৰাইটিজ আছে বেডশ্বীট কম ৰেঞ্জৰ পৰা তো বাইদেউৰ দোকানত চাদৰ মেখেলা কুৰ্তাৰ লগতে বেডশ্বীট পাব আৰু কম মূল্যত পাব কোৱাচোন কেনে লাগিছে আজি আহি কেনে লাগিছে দোকানখন থাকা নাই ইয়াতে আৰু বাইদেউ কেনে লাগিছে ভাল লাগছে হা ৰিজাল্ট দিব আৰু চিন্তা কৰিব নালাগে তুমি যদি কলেজত নামো লেখা মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিম আৰু ভালকৈ থাকা ধুনীয়াকৈ ঠিকে আচ্ছা বাইদেউ কৈছে যদি তাই পঢ়াৰ ইচ্ছা কৰে তো কলেজত নাম চাম লিখি দিব দোকানৰ মানে তেওঁ থাকিব অলপ আৰু কলেজতো যাব এনেকৈ চলি থাকিব আৰু যদি তাই ইচ্ছা কৰে আজি বাইদেউ এনেকৈ ওলাই আহিছে গতিকে বাইদেউক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোকেও বাইদেউৰ কাৰণে এটা লাইক কৰি দিব কাৰণ এটা দুৰ্ভগীয়া পৰিয়ালৰ আজি অলপ হ'লেও মুখত হাঁহি দিছে এই ছোৱালীটো ইয়াৰ আগতে ভিডিঅ'টোত কেনেহেন আছিল মুখত মানে কেনেকুৱা মুখখন দেখা আছিল মানে একদম অস্থিৰতা মানে দুখ বেদনা গোটেই আছিল মুখখনত এই ছোৱালীজনীৰ আৰু ছোৱালীজনীৰ মাকৰো কিন্তু আজি এই ছোৱালীজনীৰ মুখত হাঁহি কেনে লাগি আছে আজি ভাল লাগছে আজি বঢ়িয়া তো চাওক আৰু ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ